আপুনি যিটো কথা উল্লেখ কৰিছে যে আজিৰ দিনটোত যোৰাবাটত মেঘালয়ৰ দিশৰ পৰা অহা যিসমূহ বাহন আছিলে সেই বাহনসমূহ প্ৰৱেশ কৰাত বাধা আৰোপ কৰা হৈছে আৰু কিছু সময় পূৰ্বে তেওঁলোকে স্থগিত ৰাখিছে এই পথ অৱৰোধ আৰু বৰ্তমান সময়ছোৱাত মেঘালয়ৰ দিশৰ পৰা অহা যিসমূহ বাণিজ্যিক বাহন তাৰ সমান্তৰালকৈ যিসমূহ ব্যক্তিগত বাহন আছে সেই বাহনসমূহ বৰ্তমান সময়ছোৱাত আহিব দিয়া হৈছে আৰু কাইলৈ 7 বজাৰ লগে লগে এই প্ৰতিবাদ পুনৰ আৰম্ভ হ'ব বুলি তেওঁলোকে কৈছে পুনৰ পথ অৱৰোধ কৰা হ'ব এই মুহূৰ্তত আমি যোৰাবাটৰ পৰিৱেশ দেখুৱাইছোঁ ঘণ্টা ঘণ্টা ধৰি আবদ্ধ হৈ আছিলে বাহনসমূহ কিয়নো পৰ্যটকসকলে শ্বিলঙলৈ যোৱা যিসকল পৰ্যটক আছিলে সেই পৰ্যটকসকল ঘণ্টা ঘণ্টা ধৰি আবদ্ধ হৈ আছিল আৰু তাৰ পাছতে তেওঁলোকে যিসকল প্ৰতিবাদকাৰী আছিলে প্ৰতিবাদকাৰীসকলে বৰ্তমান সময়ছোৱাত স্থগিত ৰাখিছে সাময়িকভাৱে স্থগিত ৰাখিছে এই প্ৰতিবাদ আৰু তাৰ পাছতে এতিয়া যোৰাবাট দিশৰ পৰা যিসমূহ বাহন সেই বাহনসমূহ বৰ্তমান সময়ছোৱাত এনেধৰণে অহা দেখিবলৈ পোৱা গৈছে ৰাজাক কেৱল যোৰাবাটৰ ফালৰ পৰা অহা বাহনসমূহে দেখুৱাবলৈ অনুৰোধ কৰিছোঁ কিয়নো যোৰাবাটত এই স্থানত এই প্ৰতিবাদ হৈ আছিল আৰু এই প্ৰতিবাদ হৈ থকাৰ বাবে ঘণ্টা ঘণ্টা ধৰি আবদ্ধ হৈ আছিল কিন্তু তাৰ পাছতো যিসমূহ মেঘালয় ৰেল ষ্টেচনৰ যিসমূহ বাহন আছিলে এই বাহনসমূহ বৰ্তমান সময়ছোৱাতো কিন্তু এই দিশলৈ অহা দেখিবলৈ পোৱা নাই অসম ৰেল ষ্টেচন নাইবা অন্য ৰাজ্যৰ যিসমূহ ৰেল ষ্টেচন বাহন সেই বাহনসমূহে বৰ্তমান সময়ছোৱাত আহিবলৈ দেখিবলৈ পোৱা গৈছে কিয়নো ঘণ্টা ঘণ্টা ধৰি পথ অৱৰোধ কৰি থোৱা হৈছিল আৰু সেই পথ অৱৰোধ কৰাৰ বাবে বহু হাজাৰ হাজাৰ বাহন আবদ্ধ হৈ আছিলে আৰু সেই বাহনসমূহ বৰ্তমান সময়ছোৱাত এনেধৰণেই খুলি দিয়া হৈছে আৰু যিসকল প্ৰতিবাদকাৰী আছে সেই প্ৰতিবাদকাৰীসকলো যি যোৰাবাটৰ আমি যি স্থানৰ পৰা দৃশ্যাংশ দেখুৱাইছোঁ এই স্থানৰ পৰা তেওঁলোক আঁতৰি গৈছে আৰু কাইলৈ 7 বজাৰ লগে লগে পুনৰ প্ৰতিবাদ হ'ব বুলি তেওঁলোকে ঘোষণা কৰিছে আৰু এই মুহূৰ্তত আমি পোনপটীয়াকৈ দেখুৱাইছোঁ আছাম টক্সৰ দৰ্শকসকলক এয়া বৰ্তমান সময়ছোৱাত সাময়িকভাৱে স্থগিত হৈছে প্ৰতিবাদ যি চেপা উত্তেজনা গোটেই দিনটোত হৈ আছিলে দেখিবলৈ পোৱা গৈছে যে যোৰাবাটত মেঘালয়ৰ দিশৰ পৰা অহা বাহনসমূহ কিছু সময়ৰ বাবে আবদ্ধ কৰি দিয়া হৈছিলে কোনো বাহনেই তেওঁলোকে অসমত প্ৰৱেশত বাধা প্ৰদান কৰিছিলে কিন্তু বৰ্তমান সময়ছোৱাত যিসমূহ বাহন আছিলে সেই বাহনসমূহ আহিবলৈ দিয়া দেখিবলৈ পোৱা গৈছে যিসমূহ বাণিজ্যিক বাহন তাৰ সমান্তৰালকৈ যদি চোৱা যায় তেতিয়াহ'লে যিসমূহ ব্যক্তিগত বাহন আছে ব্যক্তিগত বাহনসমূহ বৰ্তমান সময়ছোৱাত যোৰাবাটৰ দিশৰ পৰা অহা দেখিবলৈ পোৱা গৈছে বৰ্তমান সময়ছোৱাত যিকোনো পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা কৰিছে মহানগৰ আৰক্ষীয়ে তাৰ বাবে বৰ্তমান সময়ছোৱাত যোৰাবাটৰ আৰক্ষীয়ে বৰ্তমান সময়ছোৱাত গিজাই আছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হ'ব নোৱাৰে নিশাৰ ভাগত যাতে কোনো দুৰ্বৃত্তই আহি কোনো ধৰণৰ বেয়া কাম বা কোনো ধৰণৰ বাহন তেওঁলোকে আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে তেওঁলোকে এনেধৰণেই আৰক্ষীয়ে গিজাই আছে বৰ্তমান সময়ছোৱাত আমি যিসমূহ বাহন দেখিছোঁ এই বাহনসমূহ অসম ৰেল ষ্টেচন নাইবা অন্য ৰাজ্যৰ ৰেল ষ্টেচনৰ বাহনসমূহে অহা দেখিবলৈ পোৱা গৈছে যাতে মেঘালয় ৰেল ষ্টেচনৰ কোনো এখন বাহনো বৰ্তমান সময়ছোৱাত এই দিশলৈ অহা দেখিবলৈ পোৱা নাই আৰু বৰ্তমান সময়ছোৱাত প্ৰতিবাদকাৰী নাই যদিও মেঘালয় ৰেল ষ্টেচনৰ বাহনসমূহে নিজে ইউটাৰ্ণ লৈ তেওঁলোকে পুনৰ মেঘালয়লৈ তেওঁলোকে উভতি যোৱা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তৰ পৰিৱেশ আমি দেখুৱাইছোঁ ৰাজাৰ জৰিয়তে এয়া হৈছে যোৰাবাটৰ পৰিৱেশ যোৰাবাটৰ বৰ্তমান সময়ছোৱাত স্থগিত হৈছে যি প্ৰতিবাদ দিনটো যি প্ৰতিবাদ হৈছিল আৰু সন্ধিয়া সময়ৰ পৰা পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছিল আৰু সেই পথ অৱৰোধ কাৰ্যসূচীৰ পাছতে বহু বাহন আবদ্ধ হৈ ৰৈছিল আৰু এই আবদ্ধ হৈ ৰখা যিসমূহ বাহন আছে বাহনসমূহ বৰ্তমান সময়ছোৱাত খুলি দিয়া হৈছে অৰ্থাৎ তেওঁলোকক বৰ্তমান সময়ছোৱাত ৰখাই থোৱা নাই আৰু সেই বাহনসমূহ বৰ্তমান সময়ছোৱাত ব্যক্তিগত বাহন তাৰ সমান্তৰালকৈ বাণিজ্যিক বাহনসমূহ ক্ৰমান্বয়ে অহা দেখিবলৈ পোৱা গৈছে এয়া হৈছে যোৰাবাটৰ পৰিৱেশ আৰু যোৰাবাটত বৰ্তমান সময়ছোৱাত দিনৰ ভাগত যেনেধৰণে দেখিবলৈ পোৱা গৈছিলে সন্ধিয়াৰ ভাগত যেনেধৰণে দেখিবলৈ পোৱা গৈছিলে হাজাৰ হাজাৰ প্ৰতিবাদকাৰী আহিছিলে আৰু সেই প্ৰতিবাদকাৰীসকল বৰ্তমান সময়ছোৱাত দেখিবলৈ পোৱা নাই কিন্তু এই প্ৰতিবাদ বৰ্তমান সময়ছোৱাতো বন্ধ হোৱা নাই অসম ৰাজ্যিক চালক সন্থাই যি পথ অৱৰোধ কাৰ্যসূচী সেই পথ অৱৰোধ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰাখিলেও কাইলৈ পুৱা 7 বজাৰ পৰা পুনৰ যোৰাবাটত সকলোবোৰ একত্ৰিত হ'ব আৰু তেওঁলোকে হয়তো কাইলৈ পুনৰ পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিব যেতিয়ালৈকে এই মীমাংসা নহয় যেতিয়ালৈকে মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ক্ষমা নোখোজে তেতিয়ালৈকে এই প্ৰতিবাদ সাব্যস্ত হৈ থাকিব বুলি তেওঁলোকে আজি হুংকাৰ প্ৰদান কৰিছে বিভিন্ন দল সংগঠন একত্ৰিত হৈছিলে আৰু কাইলৈ 7 বজাৰ লগে লগে পুনৰ একত্ৰিত হোৱাৰ কথা তেওঁলোকে জনাইছে আৰু আজিৰ দিনটোত যদি চোৱা যায় তেতিয়াহ'লে বৰ্তমানৰ পৰিৱেশ বৰ্তমান সময়ছোৱাত সাম কাটিছে ইয়াৰ কোনো ধৰণৰ এতিয়া প্ৰতিবাদকাৰীক দেখিবলৈ পোৱা হোৱা নাই কেৱল আৰক্ষীয়ে গিজাই আছে এই স্থানত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় কোনো দুৰ্বৃত্তই যাতে আহি আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে এনেধৰণে দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে গিজাই আছে যাতে কোনো ধৰণৰ দুৰ্বৃত্ত আহি কোনো বাহনত আক্ৰমণ কৰিব নোৱাৰে আৰু তাৰ বাবে মহানগৰ আৰক্ষীৰ তৎপৰতা দেখিবলৈ পোৱা গৈছে নিশাৰ ভাগতো এতিয়া তৎপৰতা দেখিবলৈ পোৱা গৈছে বৰ্তমান সময়ছোৱাত যোৰাবাটত এতিয়া প্ৰতিবাদকাৰীসকল নাই যদিও যিসমূহ মেঘালয় দিশৰ পৰা অহা যিসমূহ মেঘালয় ৰেল ষ্টেচনৰ বাহন আছে কিন্তু বাহনসমূহ বৰ্তমান সময়ছোৱাত অসমত প্ৰৱেশ কৰা দেখিবলৈ পোৱা নাই অৰ্থাৎ ঘণ্টা ঘণ্টা ধৰি যি পথ অৱৰোধ হৈ আছিলে সেই পথ অৱৰোধ হৈ থকাৰ বাবে বহু বাহন আবদ্ধ হৈ ৰৈছিল আৰু সেই আবদ্ধ হৈ থকা বাহনসমূহ নিশ্চিতভাৱে সমীৰণ শইকীয়া ধন্যবাদ জনাইছোঁ আপুনি যোৰাবাটৰ পৰা পোনপটীয়া সম্প্ৰচাৰযোগে আমাক পৰিৱেশটো দেখুৱালে আৰু সাময়িকভাৱে এইসকল প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ বন্ধ ৰাখিছে